Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিওত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 13 that is পিষ্টকালি আৰু আয়তন এই চ্যাপ্টাৰটো ডিসকাস কৰিম। সো জেনাৰেলি ষ্টুডেন্টৰ এই চ্যাপ্টাৰটো বহুত টান লাগে। ষ্টুডেন্টে এই চ্যাপ্টাৰটো কৰিবলৈ টান পায় বা অংকবিলাক কৰিব নোৱাৰে। মই গ্যাৰান্টি দি কৈছো আজি মোৰ এই ভিডিওটো চাই লোৱা তাৰ পিছত তোমালোকে নিজে কবা যে এই চ্যাপ্টাৰটো টান নে ইজি। তোমালোকে নিজে গম পাবা। এই চ্যাপ্টাৰটোৰ কোৱেশ্চনবিলাক যদি তোমালোকে বুজি পোৱা তেতিয়াহলে প্ৰতিটো অংক বহুত ইজি হয় একেবাৰে। ম্যাথছত এটা কথা মনত ৰাখিবা, ম্যাথছৰ কোৱেশ্চনত সব বস্তু দিয়া থাকে। তুমি অনলি জাস্ট কোৱেশ্চনৰ পৰা ইম্পৰ্টেন্ট বস্তুখিনি উলাই আনসাৰ কৰিব লাগে। সো এই কোৱেশ্চনৰ পৰা আমি কেনেকৈ বস্তুখিনি উলাই আনসাৰ কৰিম হেতু আমি আজি এইটো ভিডিওত শিকিম। সো প্ৰথম কোৱেশ্চনত চোৱা কি দিয়া আছে। প্ৰথম কোৱেশ্চনত আমাক কৈছে প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক দিয়া আছে। ঠিক আছে, দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল চৌপল বা আয়তীয় ঘনকটোৰ পিষ্টকালি ওলাব লাগে। ঘনক মানে তোমালোকে বুজি পোৱা, ঠিক আছে, যাৰ সব বাহু কি হল সমান, এইটোক ঘনক বুলি কোৱা হয়। যাৰ ছয়টা পিষ্টকালি আছে, ঠিক আছে, ছয়খন পিষ্টকালি আছে, এইটো হল এটা ঘনক। এই এনেকা দুটা ঘনক আছে, দুটা ঘনক কি কৰিছে এটা আনটোৰ মুৰে মুৰে সংযোগ কৰা হৈছে। তেতিয়া সংযোগ কৰাৰ পিছত ঘনক দুটা কেনেকৈ হ'ব, এইটো এটা দুটা যদি সংযোগ কৰো, সাপোজ ইমাজিন কৰা লুডু গুটি দুটা, ঠিক আছে, দুটা লুডু গুটি একেলগে সংযোগ কৰিছো, তেতিয়াহলে এনেকুৱা হৈ যাব এইটো। তেতিয়া এই যেটো আয়তীয় ঘনক হৈ গৈছে, এতিয়া আগতে ঘনক আছিল এতিয়া আয়তীয় ঘনক হৈ গৈছে, ঠিক আছে। তে এই ঘনকৰ আমি কি কৰিব লাগিব, পিষ্টকালি ওলাব কৈছে আমাক, জাস্ট একো নাই। সো আমাক কোৱেশ্চনত দিয়া আছে ঘনকৰ আয়তন আমাক দি আছে, তেতিয়া ইয়াৰ পিষ্টকালি ওলাবলৈ আমাক কি লাগিব, আমাৰ দিক প্ৰস্থ আৰু উচ্চতা লাগিব, ঠিক আছে। এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব, ইয়াৰ পিষ্টকালি ওলাওতে আমি প্ৰথমতে ইয়াৰ দিক ওলাব লাগিব, তাৰ পিছত প্ৰস্থ আৰু উচ্চতা ওলাব লাগিব, ঠিক আছে। সো আমি কেনেকৈ দিক প্ৰস্থ আৰু উচ্চতা উলিয়াম চাই লোৱা। প্ৰথমতে কি কৰিবা, আমাক কি দিয়া আছে কোৱেশ্চনত এইখিনি লিখিব লাগে, ঠিক আছে। কোৱেশ্চনত চোৱা আমাক দিয়া আছে ঘনকৰ আয়তন আমাক দিয়া আছে 64 সেন্টিমিটাৰ কিউব, ঠিক আছে, এইটো আমাক কোৱেশ্চনত দিয়া আছে। এতিয়া ঘনকৰ যদি আয়তন দিয়া আছে তেতিয়াহলে আমি আয়তনৰ পৰা আমি ঘনকৰ আয়তনৰ ফৰ্মুলা জানো। ঘনকৰ আয়তন কি হল বাহু কিউব, ঠিক আছে। এইটো বাহু কিউব কৰিলে আমি ঘনকৰ আয়তন পাম, ঠিক আছে। বাহু কিউব কৰিলে আমি ঘনকৰ আয়তন পাই যাম। এতিয়া ধৰিছো আমি ঘনকৰ বাহু হল a, ঠিক আছে। এতিয়া চোৱা এইটো জাস্ট তুমি মনত ৰাখিব লাগিব যে ঘনকৰ আয়তনৰ ফৰ্মুলাটো হল বাহু কিউব, এইটো জাস্ট তুমি মনত ৰাখিব লাগিব। বাস আমাৰ এইটো যদি জানা তেতিয়াহলে আনসাৰটো কৰিব পাৰিবা। এতিয়া চোৱা ঘনকৰ বাহু আমি ধৰিছো a, ঠিক আছে। এতিয়া ঘনকৰ আয়তন আমি জানো a কিউব, বাহু কিউব হ'ব, আৰু আয়তন চোৱা কোৱেশ্চনত আমাক দিয়া আছে 64 সেন্টিমিটাৰ কিউব, তেতিয়াহলে ঘনকৰ আয়তন কি হ'ব 64 সেন্টিমিটাৰ কিউব। এতিয়া ইয়াৰ পৰা আমি এৰ মান ওলাব পাৰিম। চোৱা কি কৰিব লাগিব, এইটো লাইনৰ পৰা এইটো লাইন আৰামছে কৰিব পাৰিবা। ইয়াতে কিউব আছে, কিউব উঠাবৰ কাৰণে আমি কি কৰিম, both side কি কৰিম 1/3 দি মাল্টিপ্লাই কৰিম। জানে ধৰা এনেকুৱা a কিউব ইকুৱেলছ টু আছে কি 64 আছে, ঠিক আছে। এতিয়া চোৱা a কিউব উঠাবৰ কাৰণে আমি কি কৰিম, both side 1/3 দি মাল্টিপ্লাই কৰি দিম, 64 1/3। তেছো এৰ মান লাগে 3 3 কেনসেল, সো এৰ মান ওলাই গল আমাৰ ইয়াৰ পৰা। তেতিয়াহলে a ইকুৱেলছ টু কিমান পালো আমি 64 1/3, আৰু 64 ৰ কিউব ৰুট আমি জানো 4 কিউব, ঠিক আছে। এটুক 64 ক লিখিব পাৰিম 4 কিউব, আৰু 1/3 আছে, সো 3 3 কেনসেল, a ইকুৱেলছ টু কিমান পালো আমি 4। এটা সো ইয়াতে লিখিছো a ইকুৱেলছ টু 4। এতিয়া আমি বাহু পাই গৈছো। যদি আমি বাহু পাই গৈছো, এতিয়া কি কৈছে 4 সেন্টিমিটাৰ ঘনক কি কৈছে মুৰে মুৰে সংযোগ কৰা হৈছে দুটা ঘনক, এইটো এটা ঘনক, ঠিক আছে। এইটোৰ মূৰত আৰু এটা ঘনক সংযোগ কৰা হৈছে। এতিয়া এইটোৰ বাহু হল 4 সেন্টিমিটাৰ, এইটো হল 4 সেন্টিমিটাৰ, দুইটা যোগ কৰিলে টোটাল কিমান পাম আমি 8 সেন্টিমিটাৰ। তেতিয়াহলে দুইটা বাহু দুইটা ঘনক সংযোগ কৰাত যেটো আয়তীয় ঘনক সৃষ্টি হ'ব সেইটোৰ দিক কিমান হ'ব 8 সেন্টিমিটাৰ হ'ব। সো সেইটোৱে মই ইয়াতে লিখিছো। সো 4 সেন্টিমিটাৰ ঘনক মুৰে মুৰে সংযোগ কৰা হল, তেতিয়া চৌপলটোৰ দৈৰ্ঘ্য কিমান হ'ব 8 সেন্টিমিটাৰ, কাৰণ দুইটা যোগ কৰিলে এইটো ঘনকৰ দিক হল 4 সেন্টিমিটাৰ, দ্বিতীয় ঘনকৰ দিক হল 4 সেন্টিমিটাৰ, দুইটা একেলগে সংযোগ কৰাত ইয়াৰ দিক কিমান পালো আমি 8 সেন্টিমিটাৰ। প্ৰস্থ সেম থাকিব, ঠিক আছে 4 সেন্টিমিটাৰ, আৰু উচ্চতাও সেম থাকিব 8 সেন্টিমিটাৰ। এতিয়া আমি চৌপলটোৰ পিষ্টকালি ওলাব লাগে। চৌপলটো কি হল আমাৰ আয়তীয় ঘনক, ঠিক আছে, এইটো হল আমাৰ আয়তীয় ঘনক। এই আয়তীয় ঘনক যেটো হ'ব এইটো হ'ব আমাৰ আয়তীয় ঘনক, এনেকুৱা ধৰণে হ'ব ঘনকটো। দুটা ঘনক যোগ কৰাৰ পিছত এইটো হল আমাৰ আয়তীয় ঘনক। এতিয়া চোৱা এই আয়তীয় ঘনকৰ দিক কিমান 8 সেন্টিমিটাৰ, এই দিকটো পালো আমি কিমান 8 সেন্টিমিটাৰ। প্ৰস্থ কোনটো, এইটো হল আমাৰ প্ৰস্থ, এইটো নহয় প্ৰস্থ, হ্যাঁ এইটো হ'ব প্ৰস্থ, আৰু এইটো হ'ব আমাৰ উচ্চতা, ঠিক আছে। প্ৰস্থ কিমান 4 সেন্টিমিটাৰ হ'ব, আৰু উচ্চতাও 4 সেন্টিমিটাৰ হ'ব।
সো আয়তীয় ঘনক এতিয়া আয়তীয় ঘনকৰ পৃষ্ঠকালি ফৰ্মুলা আমি জানো 2 ইনটু দিক প্লাস প্ৰস্থ 2 ইনটু দিক প্ৰস্থ BH আৰু HL ঠিক আছে B মানে হল দিক L মানে হল দিক L মানে হল আমাৰ লেংথ LENGTH লেংথ B মানে হল আমাৰ ব্ৰেথ আৰু H মানে হল আমাৰ হাইট ঠিক আছে সো 2 ইনটু LB প্লাস BH প্লাস HL এইটো হল আমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি আৰু এই ফৰ্মুলাটো জাস্ট মনত ৰাখিব লাগিব এই ফৰ্মুলাটো দুটা ফৰ্মুলা আছে ইয়াতে এটা হল আয়তীয় ঘনকৰ পৃষ্ঠকালি আয়তীয় ঘনকৰ নাই ঘনকৰ আয়তন হল বাহু কিউব এইটো এটা ফৰ্মুলা তাৰ মানে a কিউব আৰু আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ ফৰ্মুলা হল এইটো 2 ইনটু LB প্লাস BH প্লাস HL L হল লেংথ B হল ব্ৰেথ আৰু H হল হাইট ঠিক আছে এতিয়া আমাৰ সোয়া L এইটো হল আমাৰ L দৈৰ্ঘ্য মানে L প্ৰস্থ মানে B আৰু এইটো হল আমাৰ H L B আৰু H ৰ মান আছে জাস্ট মান কেইটা বহুৱাই পূৰণ হৰণ কৰিব লাগে ফাইনালি আমি আনসাৰ পাই গলো 160 সেন্টিমিটাৰ স্কয়াৰ সোয়া কিমান ইজি একেবাৰে তাৰ পিছত 2 নম্বৰ কোৱেশ্চন সোয়া 2 নম্বৰ কোৱেশ্চনত আমাক কি কৈছে এটা পাত্ৰ খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনৰে গঠিত অৰ্ধগোলকটোৰ ব্যাস দি আছে 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা দি আছে 13 সেন্টিমিটাৰ এতিয়া পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি উলাব লাগে সো আমি কোৱেশ্চনটো পঢ়ি আগতে আমি চিত্ৰটো আঁকিলো চিত্ৰ আঁকিলে আমি বুজি পাম কোৱেশ্চন আমাক কি কোৱেশ্চনত কৈছে এটা পাত্ৰ খোলা অৰ্ধগোলকৰ ওপৰত এটা বেলনৰে গঠিত তো আমি আগতে আঁকিলো চিত্ৰটো কেনেকা ধৰণে হ'ব এটো হ'ব চিত্ৰ সোৱা মই চিত্ৰটো আকৌ আঁকিলো তেতিয়া হলে বুজি পাবা ভালকে আমাক কৈছে চিত্ৰ কি কৈছে এটা অৰ্ধগোলকৰ খোলা অৰ্ধগোলক এইটো হল আমাৰ অৰ্ধগোলক ঠিক আছে এই অৰ্ধগোলকৰ ওপৰত কি কৈছে এটা বেলন আছে এইটো হল আমাৰ অৰ্ধগোলক ইয়াৰ ওপৰত এটা খোলা বেলন আছে এইটো হল আমাৰ খোলা বেলন ঠিক আছে এই যেটো চিত্ৰ পাত্ৰ হৈছে তাৰ মানে এইটো হল আমাৰ অৰ্ধগোলকৰ ওপৰত যেটো বেলন আছে এই দুইটা মিলি এটা পাত্ৰ হৈছে সোৱা এই পুৰটো এটা পাত্ৰ এই পাত্ৰটোৰ কি কৰিছে আমি পৃষ্ঠকালি ওলাব লাগে ইয়াত কি আছে এটা অৰ্ধগোলক আছে আৰু এটা বেলন আছে ঠিক আছে আমি কি কৰিম প্ৰথমতে এই অৰ্ধগোলকৰ কালি উলিয়াম তাৰ পিছত এই বেলনৰ অৰ্ধগোলকৰ পৃষ্ঠকালি উলিয়াম তাৰ পিছত বেলনৰ পৃষ্ঠকালি উলিয়াম দুটা বস্তু আছে এতিয়া অৰ্ধগোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা আমি জানো বেলনৰ পৃষ্ঠকালিৰ ফৰ্মুলা এই দুটা ফৰ্মুলা জানিব লাগিব জাস্ট এতিয়া কোৱেশ্চনত আমাক সোৱা কি দি আছে এই যেটো অৰ্ধগোলক দি আছে এই অৰ্ধগোলকৰ ব্যাস দি আছে আমাক ব্যাস যেটো ব্যাস দি আছে 14 সেন্টিমিটাৰ সো মই লিখিছো ইয়াতে অৰ্ধগোলকটোৰ ব্যাস এইটো কোৱেশ্চনত আমাক দি আছে 14 সেন্টিমিটাৰ আৰু এই পাত্ৰটোৰ উচ্চতা আমাক দি আছে 13 সেন্টিমিটাৰ এটো সো মোট উচ্চতা দি আছে 13 সেন্টিমিটাৰ এতিয়া ওই অৰ্ধগোলকৰ যদি আমি কালি উলাব বিচাৰো অৰ্ধগোলকৰ কালিৰ ফৰ্মুলা হল 2 পাই r স্কয়াৰ তেতিয়া হলে আমাক ব্যাসাৰ্ধ লাগিব বাট সো কোৱেশ্চনত আমাক অৰ্ধগোলকৰ ব্যাস দি আছে অনলি তো আমি জানো ব্যাসৰ আধা হল ব্যাসাৰ্ধ তো ইয়াত লিখিছো সোৱা আমি কোৱেশ্চনৰ পৰা চাই আনসাৰ কৰিছো সোৱা এই ব্যাসটো আমাক দি আছে তে আমি ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ উলাব পাৰিম তো অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান পালো আমি ব্যাসৰ আধা ব্যাসাৰ্ধ তো 7 সেন্টিমিটাৰ পালো এতিয়া সোৱা তাৰ পিছত আমি বেলনৰ যদি পৃষ্ঠকালি উলাও বেলনৰ পৃষ্ঠকালিৰ ফৰ্মুলা আছিল 2 পাই r into h এতিয়া সোৱা 2 মান জানো পাইৰ মান জানো r ৰ মান আমি জানো ব্যাসাৰ্ধ আৰু h মানে বেলনৰ উচ্চতা এতিয়া বেলনৰ উচ্চতা আমাক কোৱেশ্চনত দিয়া নাই কিন্তু পাত্ৰটোৰ মুঠ উচ্চতা দি আছে পাত্ৰটোৰ মুঠ উচ্চতা দি আছে আমাক পুৰা 13 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি বেলনৰ উচ্চতা কেনেকৈ উলিয়াম সোৱা বেলনৰ উচ্চতা কোনখিনি এইখিনি হল বেলনৰ উচ্চতা ইয়াৰ পৰা এইখিনি ঠিক আছে এতিয়া সোৱা মুঠ উচ্চতা দি আছে তাৰ মানে এই ইয়াৰ পৰা পুৰা তললৈকে একেবাৰে উচ্চতা কিমান দি আছে 13 সেন্টিমিটাৰ ঠিক আছে এইখিনি মুঠ উচ্চতা আমাক দি আছে এতিয়া এই মুঠ উচ্চতাৰ পৰা এই অৰ্ধগোলকৰ এইখিনি যদি আমি বাদ দি দিও তেতিয়া হলে আমি কি পাই যাম বেলনৰ উচ্চতা পাই যাম আৰু অৰ্ধগোলকৰ এইখিনি কি মানে কি এইটো হল কি অৰ্ধগোলকৰ ব্যাসাৰ্ধ তো ইয়াৰ পৰা এই যেটো ইয়াৰ কেন্দ্ৰৰ পৰা তললৈ যেটো আছে এইখিনি কি এইখিনি অৰ্ধগোলকৰ ব্যাসাৰ্ধ তেতিয়া হলে আমি কি কৰিম মুঠ উচ্চতাৰ পৰা অৰ্ধগোলকৰ যদি আমি ব্যাসাৰ্ধ বাদ দি দিও এইখিনি যদি বাদ দি দিও তেতিয়া হলে আমি কি পাই যাম বেলনৰ উচ্চতা পাই যাম সো ইয়াতে লিখিছো সোৱা বেলনৰ উচ্চতা ইকুৱেল কি হ'ব মুঠ উচ্চতা 13 সেন্টিমিটাৰ মাইনাস 8 খিনি অৰ্ধগোলকৰ ব্যাসাৰ্ধ অৰ্ধগোলকৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ তো এইখিনি 7 সেন্টিমিটাৰ মাইনাস কৰিছো বেলনৰ উচ্চতা 6 সেন্টিমিটাৰ পাই গৈছো সো এতিয়া বেলনৰ উচ্চতা যদি আমি পাই গৈছো তেতিয়া হলে আমি আৰু বেলনৰ ব্যাসাৰ্ধ সেম 7 সেন্টিমিটাৰ হ'ব ঠিক আছে এইখিনি কি অৰ্ধগোলকৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধ সেম
তো বেলনৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ সো এইখিনি আমি বুজি ললো এতিয়া আমি পাত্ৰটোৰ পৃষ্ঠকালি ওলাব লাগে পাত্ৰটোৰ পৃষ্ঠকালি মানে কি অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস বেলনৰ পৃষ্ঠকালি ঠিক আছে এতিয়া অৰ্ধগোলকৰ পৃষ্ঠকালি ফৰ্মুলা আমি জানো 2 r স্কয়াৰ আৰু বেলনৰ পৃষ্ঠকালি ফৰ্মুলা হ'ল 2 rh এতিয়া জাস্ট আমাৰ হাতত সব মান আছে পাইৰ মান আছে r ৰ মান আছে h ৰ মানো আছে সো আমি ইয়াৰ পৰা চাই কি কৰিম পাই আৰু r ৰ মান r আৰু h ৰ মান আমি বহুৱাই দিম এতিয়া চোৱা পাইৰ মান কিমান 22/7 আৰু চোৱা কি আছে r স্কয়াৰ আছে r মানে কিমান 7 তো r স্কয়াৰ আছে 7 * 7 তাৰ পিছত 2 পাই r h ৰ মান বহাইছো r7 h6 এতিয়া চোৱা কাটাকাটি কৰা 7 দিয়ে 7ক কাটি দিয়া 7 দিয়ে 7ক কাটি দিয়া এতিয়া চোৱা কি কৰিবা এই 22 2 * 22 কিমান 44 আৰু ইয়াতে চোৱা 2 * 22 44 আছে তো 44 কমন লৈ দিছো ইয়াতে কি থাকিল এই 7 টো থাকিল আৰু ইয়াতে এই 6 টো থাকিল সো 7 + 6 আৰু 7 + 6 কিমান 13 এই দুটা পূৰণ কৰা এটো आंसर পাই যাবা এইখিনি তো আৰু বুজাৰ একো নাই জাস্ট পূৰণ হৰণ বুজাৰ বস্তুটো হল ইয়াতে চিত্ৰত আমি চিত্ৰৰ পৰা কি কৰিছো আকৌ এবাৰ বুজাই দিছো আমাক দিয়া আছে কি কৈছে আমাক এটা অৰ্ধগোলকৰ ওপৰত এইটো হল আমাৰ এটা অৰ্ধগোলক এই অৰ্ধগোলকৰ ওপৰত এটা বেলন আছে এইটো এটা হল আমাৰ এটা বেলন ঠিক আছে অৰ্ধগোলকৰ ব্যাস দিয়া আছে আমাক 14 সেন্টিমিটাৰ তেতিয়া হলে আমি ব্যাসাৰ্ধ পাই যাম কিমান ব্যাসৰ আধাটো হল ব্যাসাৰ্ধ এইখিনি হল কিমান কি ব্যাসাৰ্ধ এইখিনি হল আমাৰ ব্যাসাৰ্ধ আমি অৰ্ধগোলকৰ ব্যাসাৰ্ধ পাই গলো 7 সেন্টিমিটাৰ এতিয়া বেলনৰ উচ্চতা ওলাব লাগে এইখিনি হল আমাৰ কি অৰ্ধগোলকৰ ব্যাসাৰ্ধ তো আমি পুরা উচ্চতাৰ পৰা আমি পাত্ৰটোৰ পুরা উচ্চতা আমাক কোৱেশ্চনত দিয়া আছে তো পুরা উচ্চতাৰ পৰা পুরা উচ্চতা 13 দিয়া আছে আমাক তো পুরা পাত্ৰটোৰ উচ্চতাৰ পৰা আমি কি কৰিম এই ব্যাসাৰ্ধখিনি আমি বাদ দি দিলে আমি বেলনৰ উচ্চতা পাই যাম তো ব্যাসাৰ্ধ আমাৰ হাতত আছে 7 তো 13 ৰ পৰা 7 বাদ দিয়া 6 পাই যাবা তো এইখিনি r আৰু h ওলাই দিছো জাস্ট তাৰ পিছত ফৰ্মুলাত বহাই দিছো आंसर পাই গৈছো নেক্সট চোৱা 3 নম্বৰ কোৱেশ্চনত সেম 2 নম্বৰৰ নিচিনা 2 নম্বৰত কি আছিল 2 নম্বৰত আছিল অৰ্ধগোলকৰ ওপৰত এটা বেলন আছিল বাট ইয়াত আছে চোৱা অৰ্ধগোলকৰ এটা পুতলা অৰ্ধগোলকৰ ওপৰত কি আছে এটা শংকু আছে যা চিত্ৰটো অলপ বেলেগ হ'ব চিত্ৰটো কেনেকৈ হ'ব চোৱা চিত্ৰটো হ'ব এনেকুৱা সাপোজ ধৰা এইটো এটা অৰ্ধগোলক এই অৰ্ধগোলকৰ ওপৰত কি আছে এটা শংকু আছে শংকু কেনেকুৱা এনেকুৱা ধৰণৰ শংকু এটা আছে এতিয়া আমি এই যেটো পাত্ৰ হৈছে ইয়াৰ কালি ওলাব লাগে ঠিক আছে তো ইয়াৰ কালি কেনে কৰিলে আমি শংকুৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি এতিয়া অৰ্ধগোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা আমি জানো 2 পাই r স্কয়াৰ এটো হল অৰ্ধগোলকৰ আৰু শংকুৰ পৃষ্ঠকালিৰ ফৰ্মুলা হল পাই r আৰু l ঠিক আছে পাই তো 22/7 r মানে ব্যাসাৰ্ধ এটো আমি ওলাব পাৰিম আৰু এই l মানে কি l মানে তো হল এই যিখিনি হেলনিয়া উচ্চতা এইটো হল আমাৰ l এইখিনি দৈৰ্ঘ্য যিমান এইটো হ'ব l এতিয়া এইটো কেনেকৈ উলিয়াম চোৱা ইয়াত চোৱা এইটো হল আমাৰ কি ব্যাস তো ব্যাসাৰ্ধ কোনটো হ'ব এই কেন্দ্ৰৰ পৰা এইখিনি হ'ব আমাৰ ব্যাসাৰ্ধ আৰু এইখিনি হ'ব আমাৰ কি উচ্চতা ঠিক আছে শংকুৰ উচ্চতা এতিয়া চোৱা আমাক কি দিয়া আছে এইখিনি আগতে লিখিলো চোৱা কোৱেশ্চনত আমাক কি দিয়া আছে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকু আছে তাৰ মানে আমাক কোৱেশ্চনত ব্যাসাৰ্ধ আৰু শংকু আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ আমাক দিয়া আছে সো এইখিনি চোৱা ইয়াতে লিখি লৈছো অৰ্ধগোলক আৰু শংকুৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ এটো আমাক কোৱেশ্চনত দিয়া আছে আৰু চোৱা কৈছে পুতলাটোৰ মুঠ উচ্চতা 15.5 তো এইখিনি লিখিছো পুতলাটোৰ মুঠ উচ্চতা 15.5 সো কোনটো হ'ব তাৰ মানে এই ইয়াৰ পৰা পুৰা উচ্চতা পুতলাটোৰ এইখিনি কিমান হ'ব 15.5 ঠিক আছে চোৱা এতিয়া চোৱা সেম আগৰটো নিচিনা এতিয়া আমাক এইখিনি উচ্চতা লাগে ঠিক আছে আমাক টোটাল উচ্চতা দিয়া আছে 15.5 তাৰ মানে টোটালটোৰ পৰা আমি কি কৰিম এই তলৰখিনি বাদ দি দিম আৰু এই তলৰ এইটো মানে কি তলৰ এইটো মানে হল এই অৰ্ধগোলক যেটো এই অৰ্ধগোলকৰ এইটো কি ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ আমি জানো অৰ্ধগোলকৰ ব্যাসাৰ্ধ 3.5 মিটাৰ দিয়া আছে 3.5 সেন্টিমিটাৰ এইটো দিয়া আছে তো টোটালটোৰ পৰা আমি কি কৰিম এই তলৰখিনি 3.5 বাদ দি দিম আমাৰ এইখিনি ওপৰৰখিনি ওলাই যাব তো শংকুৰ উচ্চতা চোৱা ইয়াতে লিখিছো 15.5 মানে টোটাল উচ্চতাৰ পৰা আমি কি কৰিছো ব্যাসাৰ্ধ 3.5 বাদ দি দিছো তাৰ মানে এইখিনি আমি বাদ দি দিছো টোটালটোৰ পৰা আমি এই তলৰখিনি বাদ দি দিছো আমাৰ ওপৰৰখিনি ওলাই যাব উচ্চতা ওলাই যাব এটো কিমান হ'ব 12 এতিয়া আমাক লাগে এইখিনি হেলনিয়া উচ্চতা এইখিনি লাগে এই হেলনিয়া উচ্চতাটো লাগে তো হেলনিয়া উচ্চতাটো আমি কেনেকৈ উলিয়াম চোৱা হেলনিয়াৰ উচ্চতাটো এটো চোৱা ইয়াতে চোৱা এটা ত্ৰিভুজ আছে এইটো হল এটা ত্ৰিভুজ চোৱা এটো এটা ত্ৰিভুজ আছে
এইখিনি কি ব্যাসাৰ্ধ, এইটো হ'ল আমাৰ ব্যাসাৰ্ধ, এইটো হ'ল আমাৰ উচ্চতা, ঠিক আছে। তো এইখিনিৰ মান আমি জানো 3.5 আৰু এইখিনিৰ ওপৰৰ মান জানো আমি 12, ঠিক আছে। এতিয়া আমি এইখিনি ওলাব লাগে। এতিয়া এইটো সমকোণী ত্ৰিভুজ, আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। এইটো হ'ল ধৰা h, ঠিক আছে। তো h স্কোয়ার ইকুয়ালস টু কিমান হ'ব, এইটো ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার, তার মানে 12 স্কোয়ার প্লাস 3.5 স্কোয়ার, ভূমি স্কোয়ার প্লাস তার পিছত আহিব স্কোয়ার রুট। এতিয়া চোৱা এইচৰ মান লাগে আমাৰ, ঠিক আছে। তো স্কোয়ার রুট দিয়া 12 স্কোয়ার প্লাস 3.5 স্কোয়ার। এতিয়া চোৱা এইখিনি লিখিছোঁ মই ইয়াতে। সো শংকুৰ হেলনীয়া উচ্চতা, তাৰ মানে কি 12 স্কোয়ার প্লাস 3.5 স্কোয়ার। কেনেকৈ কিয় লিখিছোঁ এইটো পাইথাগোৰাছৰ উপপাদ্যৰ মতে, কাৰণ এইটোৰ মান আমি জানো, এইটোৰ মান আমি জানো, এইটো সমকোণী ত্ৰিভুজ, তেতিয়াহ'লে কি হ'ব পাইথাগোৰাছৰ উপপাদ্যতে আমি এই এইচৰ মান ওলাব পাৰিম। এইটো হ'ব আমাৰ ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার, মানে 12 স্কোয়ার প্লাস 3.5, এইটো হ'ল এইচ স্কোয়াৰৰ মান, আৰু এইচৰ মান হ'লে আমাক কি দিব লাগিব স্কোয়ার ৰুট দিব লাগিব। সো ইয়াতে চোৱা স্কোয়ার ৰুট অফ 12 স্কোয়ার প্লাস 3.5 স্কোয়ার। এতিয়া 12 স্কোয়াৰৰ মান আমি জানো, ইয়াত বুজাৰ একো নাই, 144 আৰু 3.5 এইটো 35 ধৰা, ঠিক আছে। 35ক স্কোয়ার কৰিলে পাবা 1225, আৰু দশমিক আছে ইয়াত আছে 1 ঘৰ আগত, স্কোয়ার দিলে 2 ঘৰ আগত দশমিক আহিব এইটো। এতিয়া এই দুইটা যোগ কৰা, এইটো পাবা আনসাৰ, আৰু ইয়াৰ বৰ্গমূল হ'ল 12.5, ঠিক আছে। তো নেক্সট আমি চোৱা পুতলাটোৰ উচ্চতা আমি ওলাব লাগে। এতিয়া পুতলাটোৰ উচ্চতা মানে কি, পুতলাটোৰ উচ্চতা নহয় পৃষ্ঠকালি। তো পৃষ্ঠকালি কেনেকৈ উলিয়াম, এই যিটো অৰ্ধগোলক আছে অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস এই শংকুৰ পৃষ্ঠকালি ওলাব লাগে। এতিয়া চোৱা লিখিছোঁ ইয়াতে অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস শংকুৰ পৃষ্ঠকালি। অৰ্ধগোলকৰ পৃষ্ঠকালি ফৰ্মুলা আমি জানো 2πr স্কোয়ার, আৰু শংকুৰ পৃষ্ঠকালি ফৰ্মুলা হ'ল πrl। এতিয়া চোৱা আমাৰ হাতত সব আছে, r ৰ মান আছে, l ৰ মান আছে, ঠিক আছে। r ৰ মান আৰু l ৰ মান বহাই দিয়া, পাইৰ মান চোৱা 2 বহাইছোঁ, 222/7, r স্কোয়ার আছে 3.5, পাই এইটো হ'ল r, এইটো হ'ল আমাৰ কি l, ঠিক আছে। এতিয়া জাস্ট পূৰণ হৰণ কৰিব লাগে আৰু একো নাই। এতিয়া চোৱা এই 3.5টোক মই 7/2 লিখিব পাৰোঁ। কিয় লিখিছোঁ, কাৰণ চোৱা এইটো 7 আৰু এইটো 7 আমি কাটিব পাৰোঁ। এইটো চোৱা 7 কাটি দিছোঁ, আৰু এই 2 দি এই 2 কাটি দিছোঁ, ঠিক আছে। সেম 3.5ক মই কি লিখিছোঁ 7/2 হিচাপত লিখিছোঁ। এইটো 7 কেনসেল, 2 1 গুণ 2, 2 11 গুণ 22, ঠিক আছে। এতিয়া চোৱা এইটো কাটিব পাৰা, 2 1 গুণ 2, 2 11 গুণ 22। চোৱা এই 11 আৰু 7 পূৰণ, এইটো 7, 11 আৰু 7 পূৰণ কৰিলে 77 পাম, আৰু 11 আৰু 12.5 পূৰণ কৰিলে এইটো পাবা, এই দুটা যোগ কৰিলে এইটো হ'ল আমাৰ ফাইনেল আনসাৰ। একো কৰিব নালাগে, জাস্ট আমি r, h আৰু l এইখিনি ওলাব লাগে। তো কেনেকৈ ওলাইছোঁ, যদি বুজা নাই আকৌ ভিডিওটো চাবা, l ৰ মান কেনেকৈ ওলাইছোঁ, r ৰ মান কেনেকৈ ওলাইছোঁ, ঠিক আছে। নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনত কি দিছে, 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰত উপৰভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে, গোটা বস্তুটোৰ পৃষ্ঠকালি ওলাব লাগে। ইয়াত কৈছে কি আমাক, চোৱা এটা ঘনক আছে, সাপোজ ধৰা এইটো এটা ঘনক, ঠিক আছে। এই ঘনকটোৰ উপৰভাগ আপৰি এটা কি আছে অৰ্ধগোলক আছে। এই ঘনকৰ ওপৰত এটা অৰ্ধগোলক আছে। এই যিটো গোটা বস্তু হ'ব, এতিয়া তম গোটা বস্তুটো কেনেকুৱা হ'ব, এইখিনি ইয়াৰ পৰা এইখিনিলৈকে এইটো হ'ল আমাৰ এটা গোটা বস্তু। এই গোটা বস্তুটোৰ আমি কি কৰিব লাগে, পৃষ্ঠকালি ওলাব লাগে। সো এইটোৰ পৃষ্ঠকালি আমি কেনেকৈ উলিয়াম, প্ৰথমতে কি কৰিম, ঘনকৰ পৃষ্ঠকালি উলিয়াম, তাৰপিছত এই অৰ্ধগোলকৰ এই বক্ৰ পৃষ্ঠকালি, ঠিক আছে, এইখিনি ওলাব লাগে। তাৰপিছত চোৱা ঘনকৰ পৃষ্ঠকালিত আমি এইখিনিও কাউণ্ট কৰিছোঁ, ঠিক আছে। এইখিনি এই তলত যিখিনি আছে এইখিনি, তাৰমানে এই ওপৰত যদি অৰ্ধবৃত্ত এটা দিওঁ, অৰ্ধবৃত্তটো কেনেকুৱা হ'ব, অৰ্ধগোলক, ঠিক আছে, অৰ্ধবৃত্ত নহয় অৰ্ধগোলক, অৰ্ধগোলকটো এনেকুৱা হ'ব। ইয়াতে মাজৰ এইখিনি এটা সাৰ্কেল থাকিব। এতিয়া চোৱা আমি যেতিয়া এই ঘনকৰ কাউণ্ট কৰিছোঁ, এইখিনি আমাক এই মাজৰ যিখিনি আছে এইখিনি আমি বাদ দিব লাগিব, ঠিক আছে। এইটো কি, এইটো এটা সাৰ্কেল হয়, ঠিক আছে। এই মাজত যিখিনি আছে এইটো এটা সাৰ্কেল হয়, এইখিনিৰ কালি আমি বাদ দিব লাগিব। তো প্ৰথম আমি কি কৰিম, প্ৰথমতে ঘনকৰ কালি প্লাস এই অৰ্ধবৃত্তৰ বক্ৰপৃষ্ঠকালি প্লাস এইখিনি বাদ দিব লাগিব, ঠিক আছে। ইয়াৰ অৰ্ধগোলকটোৰ মাজত যিখিনি আছে ইয়াতে এটা বৃত্ত আছে, এই বৃত্তৰ কালিটো আমি বাদ দিব লাগিব, ঠিক আছে। সো ঘনকৰ বাহু চোৱা আমাক কুৱেশ্যনত দিয়া আছে 7 সেন্টিমিটাৰ। ইয়াতে চোৱা 7 সেন্টিমিটাৰ কাষযুক্ত ঘনক, তো ঘনকৰ বাহু আমি পাই গ'লোঁ 7 সেন্টিমিটাৰ। এতিয়া চোৱা ইয়াত কৈছে যে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে, আমি এইটো ওলাব লাগে। তো সৰ্বোচ্চ ব্যাস যেহেতু কি কৰিছে, এইটো ঘনকৰ ওপৰত অৰ্ধবৃত্তটো আছে, ঠিক আছে, তেতিয়াহ'লে কি হ'ব, সৰ্বোচ্চ ব্যাস
কিমান হ'ব এই ঘনকটোৰ বাহু যিমান হ'ব সিমানেই হ'ব সৰ্বোচ্চ ব্যাস আৰু ঘনকৰ বাহু দিয়া আছে 7 সেন্টিমিটাৰ তাৰ মানে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব 7 সেন্টিমিটাৰেই হ'ব সৰ্বোচ্চ ব্যাস এতিয়া চোৱা আমি পৃষ্ঠকালি ওলাবৰ কাৰণে আমাক ব্যাসাৰ্ধ লাগিব তেতিয়া ব্যাস যদি আমি ওলাইছো তেতিয়াহলে ব্যাসাৰ্ধ কি হ'ব ব্যাসৰ আধাটো হ'ব আমাৰ ব্যাসাৰ্ধ সো ব্যাসাৰ্ধটো লিখিছো চোৱা 7/2 এটো হল আমাৰ 7/2 ব্যাসাৰ্ধ এতিয়া গোটা বস্তুটোৰ পৃষ্ঠকালি ওলাব লাগে মুঠ পৃষ্ঠকালি কি হ'ব ঘনকৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি এইটো ঘনকৰ পৃষ্ঠকালি আমি ওলাইছো প্লাস এই ওপৰৰ অৰ্ধগোলকৰ পৃষ্ঠকালি ওলাইছো প্লাস এই মাজৰখিনি বাদ দিব লাগিব ইয়াতে মাজত যেটো আছে এই যেটো সার্কেল আছে এইটো বাদ দিম এইটো কি অৰ্ধবৃত্তৰ কালি অৰ্ধগোলকৰ ভূমি বৃত্তকালি ঠিক আছে তো এইটো কি পাই r স্কয়ার আর অর্ধগোলকৰ পৃষ্ঠকালি হল 2 পাই r স্কয়ার আর ঘনকৰ পৃষ্ঠকালি আমি জানো 6 ইনটু বাহু স্কয়ার যেহেতু 6টা ঘনকৰ 6খন পৃষ্ঠকালি আছে এটা ঘনকৰ 6টা পৃষ্ঠ আছে ঠিক আছে তেতিয়াহলে ঘনকৰ পৃষ্ঠকালি হ'ব 6 ইনটু বাহু স্কয়ার ঠিক আছে এতিয়া সব বাহু আমাক কোৱেশ্যনত দিয়া আছে 7 সেন্টিমিটাৰ এটো হল 6 ইনটু 7 স্কয়ার তাৰ পিছত এতিয়া 2 পাই r স্কয়ার মাইনাস পাই r স্কয়ার কৰিলে আমি কি থাকিব পাই r স্কয়ার হে থাকিব ঠিক আছে তো পাইৰ মান সোয়া ইয়াতে বহাইছো 22 আৰু এটো হল r স্কয়ার তো ইয়াতে এটো সিম্পলিফাই কৰা সোয়া এটো 7 কাটি দিয়া 2 গুণ 2 2 11 গুণ 22 তাৰ পিছত কিমান হ'ব সোয়া 11 into 7 কৰিলে 77 divided by 2 কৰিলে এটো পাবা 38.5 আৰু 7 গুণ কিমান 49 49 ৰ লগত 6 পূৰণ কৰা এটো आंसर পাবা এই দুটা যোগ কৰা তাৰ পিছত এটো হল আমাৰ आंसर লাস্ট কোৱেশ্চন 5 নম্বৰ সোয়া 5 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনৰ নিচিনা সেম 4 নম্বৰ কোৱেশ্চনত আছিল ঘনকৰ ওপৰত আছিল আমাৰ কি এটো অৰ্ধগোলক আছিল 5 নম্বৰ কোৱেশ্চনত সোয়া কি কৈছে এই যেটো ঘনক এটা ঘনকীয় কাটৰ টুকুৰাৰ পৃষ্ঠৰ পৰা এটা অৰ্ধগোলকৰ আকৃতিৰ গভীৰতা কাটি উলিয়া হৈছে তাৰ মানে কি কৰিছে এই ঘনকটোৰ পৰা এটা অৰ্ধগোলকৰ গভীৰতা কাটি উলিয়া হৈছে এইখিনি কাটি দিছে ঠিক আছে তেতিয়া হলে এই যেটো হ'ব ইয়াৰ কালি আমি উলাব লাগে এইটো অবশিষ্ট অংশ ঠিক আছে এই অবশিষ্ট অংশৰ আমি কালি উলাব লাগে সোয়া আমাক কোৱেশ্চনত কি দিয়া আছে এইখিনি লিখিলো আগতে আমি কোৱেশ্চনত অৰ্ধগোলকৰ ব্যাস দিয়া আছে l ঠিক আছে অৰ্ধগোলকৰ ব্যাস লিখিছো l তেতিয়া হলে আমাক ব্যাসাৰ্ধ লাগিব যেহেতু পৃষ্ঠকালি ওলাইছো তো ব্যাসাৰ্ধটো কি হ'ব l/2 এতিয়া অবশিষ্ট অংশৰ কালি কি হ'ব ঘনকৰ পৃষ্ঠকালি ইয়াতে এটা ঘনক আছে ঘনকৰ পৃষ্ঠকালি প্লাস কি কৰিছো এই অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি প্ৰথমতে এই ঘনকৰ পৃষ্ঠকালি ওলাইছো ঠিক আছে তাৰ পিছত প্লাস এই অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি প্লাস কাটি ওলাইছো যে এই ওপৰৰ অংশ যিখিনি আছে যেহেতু এই অৰ্ধগোলকটো খোলা ঠিক আছে তো এইখিনি কালি আমি কি কৰিব লাগিব বাদ দিব লাগিব ঠিক আছে সো এইখিনি মাইনাস অৰ্ধগোলকৰ ভূমি পৃষ্ঠকালি ঠিক আছে এছে ঘনকৰ পৃষ্ঠকালি 6l স্কয়ার ওপৰটো নিচিনা সেম আৰু ঘনক অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি 2 পাই r স্কয়ার মাইনাস এই অৰ্ধগোলকৰ ভূমি পৃষ্ঠকালি পাই r স্কয়ার তো 2 পাই r স্কয়ার মাইনাস পাই r স্কয়ার কৰিলে কি পাম পাই r স্কয়ার 6l স্কয়ার আছে সো ইয়াতে একো নাই জাস্ট l ৰ r মানে কি ব্যাসাৰ্ধ l/2 তো এটো ইয়াতে লিখিছো সোয়া l/2 স্কয়ার আছে স্কয়ার দি দিছো এতিয়া সো ইয়াতেও l স্কয়ার আছে ইয়াতেও এটো সো কি মারব l স্কয়ার আর 2 স্কয়ার কৰিলে 4 হৈ যাব তো l স্কয়ার মই কমন লৈ দিছো ইয়াতে 6 থাকিব আৰু ইয়াতে কি থাকিব এই পাই/4 থাকিব সো 6 + পাই/4 তো কোৱেশ্চনত এইটো आंसर কিতাপত आंसर কিট এইটো ফাইনাল आंसर দি আছে সো এইটো কেনেকৈ পাইছো সোয়া ইয়াতে যেহেতু l স্কয়ার আৰু কি আছে 6 + পাই/4 আছে ঠিক আছে তো মই কি কৰিছো 4 কমন লৈ দিছো l স্কয়ার / 4 4 যদি কমন লৈ দিও কি হ'ব ইয়াৰ লগত 4 মাল্টিপ্লাই কৰিব লাগিব 6 into 4 কৰিলে কিমান পাব 24 আৰু ইয়াত কি থাকিব পাই থাকিব তো এইটো হল আমাৰ ফাইনাল आंसर সো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া নেক্সট ভিডিওত আমি বাকি কেইটা কোৱেশ্চন সলভ কৰিম থ্যাংক ইউ